Hello everyone, স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোলৈকে। আজি 4th of February অসমত কি চলি আছে? অসম সাহিত্য সভাৰ 2025 ৰ অধিৱেশন চলি আছে ক'ত? পাঠশালাত। আৰু আজি যেহেতু 4th of February গতিকে আজি হল শেষৰটো দিন। এই চেগতে আমি অসম সাহিত্য সভা সম্পৰ্কে কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন আজি ডিসকাস কৰিম। অল কম্পিটিটিভ এক্সাম বহুতেই ইম্পৰ্টেন্ট হয়। So let's get started. First question, what was the origin of Assam Sahitya Sabha? অৰ্থাৎ অসম সাহিত্য সভাৰ origin কি? অপশ্যন দিয়া আছে অসম লিটাৰেচাৰ ছ'চাইটি, আছামিজ লিটাৰেৰী ছ'চাইটি, অসমীয়া ভাষা উন্নতি সাধিনী সভা আৰু অসম সাহিত্য সভা। যদি কৰবাত ASOM, AXOM বা ASAM বুলিও উল্লেখ থাকে কনফিউজ নহব। মেবি তেতিয়া তেনেকে উল্লেখ কৰা হৈছিলে যেতিয়া সংগঠনৰ নামটো দিয়া হৈছিলে বা কৰবাত লিখাতেও ভুল হ'ব পাৰে। So here option দিয়া আছে answer কি হ'ব? Answer হ'ব B and C অৰ্থাৎ Assamese Literature Society, Literary Society আৰু অসমীয়া ভাষা উন্নতি সাধিনী সভা এই দুটা সংগঠন কিছুমান অসমীয়া ষ্টুডেণ্টে গঠিত কৰিছিলে to promote the Assamese language and অসমীয়া literature. Next question, what is the original name of অসম সাহিত্য সভা? অৰ্থাৎ অসমীয়া সাহিত্য সভাৰ original নাম কি আছিল? অপশ্যন দিয়া আছে আসাম লিটাৰেচাৰ ছ'চাইটি, সদৌ অসম সাহিত্য সন্মিলনী, অসমীয়া ভাষা উন্নতি সাধিনী সভা আৰু অসম সাহিত্য সভা। ইয়াৰ আনসাৰ হ'ব বি অৰ্থাৎ সদৌ অসম সাহিত্য সন্মিলনী প্ৰথমতে নাম আছিল অসম সাহিত্য সভাৰ আৰু তাৰ পিছত 1924 ইয়াক অসম সাহিত্য সভা হিচাপে ৰেজিষ্টাৰ্ড কৰা হয়। Next, the Assamese. Next, the Assam Sahitya Sabha was founded in the year option দিয়া আছে 1902, 1917, 1921 আৰু 1912। ইয়াৰ আনসাৰ কি হ'ব? যোনে যোনে স্কুলত পঢ়িছে তেওঁলোকে জানিব, এইটো বহুত কমন কোৱেশ্চন হয়। অপশ্যন বি অৰ্থাৎ 1917 ত হৈছিলে। সো এইটো কিহৰ লোগো হয়? অসম সাহিত্য সভাৰ লোগো হয়। The logo of the অসম সাহিত্য সভা was designed by কোনে ডিজাইন কৰিছিলে অসম সাহিত্য সভাৰ লোগোটো? অপশ্যন দিয়া আছে শোভা ব্ৰহ্ম, যুগল দাস, মিত্ৰদম মহন্ত আৰু none of the above। ইয়াৰ আনসাৰ কি হ'ব? আনসাৰ হ'ল বি অৰ্থাৎ যুগল দাস। সো যুগল দাসে কি কৰিছিলে? তেওঁ এজন মনোগ্ৰাফাৰ হয় আৰু তেওঁ লোগো অফ দা অসম সাহিত্য সভাৰ ডিজাইন কৰিছিলে কেতিয়া? 1960 অক্টোবৰত। Next, who was the first president of অসম সাহিত্য সভা? অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিলে? Again মই কৈছো যোনে স্কুলত পঢ়িছে তেওঁলোকে জানিবই। যোনে যোনে মনত ৰাখিছে আৰু ভালকে পঢ়িছিলে। সো এইটো কাৰ হয়? ফটোখন কাৰ হয়? পদ্মনাথ গোহাঁই বৰুৱা অৰ্থাৎ পদ্মনাথ গোহাঁই বৰুৱা আছিলে অসম সাহিত্য সভাৰ প্ৰথম প্ৰেচিডেণ্ট। আৰু কেতিয়া হৈছিলে অসম সাহিত্য সভাৰ ইনগ্ৰেল কনফাৰেন্স হৈছিলে শিৱসাগৰত 1917 আৰু তেওঁ এইটো প্ৰেচিডেণ্ট আছিলে। Next, who was the first secretary of অসম সাহিত্য সভা? অসম সাহিত্য সভাৰ প্ৰথম সেক্ৰেটাৰী কোন আছিলে? যেনেকৈ পদ্মনাথ গোহাঁই বৰুৱা আছিলে সভাপতি। সো তেওঁৰ সেইখন সভাৰে কোন আছিলে সম্পাদক? অপশ্যন দিয়া আছে বাণীকান্ত কাকতি, জ্যোতিপ্ৰসাদ আগৰৱালা, শৰৎ চন্দ্ৰ গোস্বামী আৰু পদ্মনাথ গোহাঁই বৰুৱা। এইটোতো ডেফিনেটলি নহয় কাৰণ তেওঁ আছিলে প্ৰেচিডেণ্ট। ইয়াৰ আনসাৰ হ'ল আনসাৰ চি অৰ্থাৎ শৰৎ চন্দ্ৰ গোস্বামী। The first conference of অসম সাহিত্য সভা was held at অলৰেডি কৈ দিলো এইটো। অপশ্যন দিয়া আছে ডিব্ৰুগড়, কামৰূপ, যোৰহাট আৰু শিৱসাগৰ। ইয়াৰ আনসাৰ হৈছে ডি অৰ্থাৎ শিৱসাগৰ। 1917 শিৱসাগৰত হৈছিলে অসম সাহিত্য সভাৰ ইনগ্ৰেল কনফাৰেন্স। নেক্সট, এখন কাৰ ফটো হয়? লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱা is honored with ৰসৰাজ by অসম সাহিত্য সভা in the year অৰ্থাৎ লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি কেতিয়া দিয়া হৈছিলে আৰু কোনে দিছিলে? অসম সাহিত্য সভাই কেতিয়া দিছিলে? অপশ্যন দিয়া আছে 1917 ডেফিনেটলি নহয় কাৰণ তেতিয়া প্ৰথম ইনগ্ৰেল কনফাৰেন্স হৈছিলে 1917 অসম সাহিত্য সভাৰ। 1922, 1928 আৰু 1931 দিয়া আছে।
অপশ্যন ডি হ'ল আনসাৰ অৰ্থাৎ 1931 আজিলৈ ইমানে থ্যাংক ইউ আৰু যদি কিবা এনেকুৱা ধৰণৰ কোৱেশ্চন আছে কমেন্টত দিব হা নেক্সট ইনক্লুড কৰিব ট্ৰাই কৰিম থ্যাংক ইউ